লৈ নিৰ্মাণ কৰি উলিয়াইছে। মই শুভ উন্মোচন কৰিবলৈ পাই আনন্দিত, কাৰণ এই সমিতিখনে এই অঞ্চলৰ সাহিত্য সংস্কৃতিৰ দিশত বিশেষকৈ লিখা মেলাৰ দিশতো তেওঁলোকে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে। তেওঁলোকৰ কাৰ্যালয় যিটো অভাৱ আছিল সেই অভাৱ আজি পূৰণ হৈছে। তেওঁলোকৰ লাইব্ৰেৰী এটা নিৰ্মাণ কৰাৰ সপোন আছে। সেই ক্ষেত্ৰতো যিখিনি আমি সহযোগিতা কৰিব পাৰোঁ কৰিম নিশ্চয়। তেওঁলোকলৈ মই এটাই আহ্বান যে অঞ্চলটোৰ পৰিৱেশ আমি ঠিক ৰাখিবৰ কাৰণে, পঢ়া শুনাৰ লিখা মেলাৰ পৰিৱেশো ঠিক ৰাখিবৰ কাৰণে ইয়াত অপসংস্কৃতি বিশৃংখল ৰোধ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সাহসৰে সংগঠিত হৈ পদক্ষেপ ল'বলৈ তেখেতসকলক মই আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ সাংগঠনিক কাম কাজ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যিখিনি পৰিকল্পনা আছে তাক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা বিধায়ক হিচাপে যিখিনি সহযোগিতা আগবঢ়াব লাগে তেওঁলোকক মই আগবঢ়াই যাম। যে তেওঁলোকেও সমাজখন সঠিকভাৱে আগুৱাই নিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিবৰ কাৰণে যিমানখিনি পাৰে সংগঠিত ৰূপত কাম কৰি থাকিবলৈ আহ্বান জনাই আৰু তেওঁলোকক মই কাষতে থাকি সহায় কৰা এক প্ৰতিশ্ৰুতিৰে মই আজি এই কাৰ্যালয়টো উন্মোচন কৰিলোঁ।